বিৰোধী দলপতি কংগ্ৰেছৰ বেদব্ৰত শইকীয়া ডাঙৰীয়াৰ দলপতি হৈ আজি যিটো ভাষ্য মন্তব্য দিছে সেই ভাষ্যৰ কোনো ভেলুৱে নাই। অলপ দিনৰ আগলৈকে বিৰোধী দলপতি সহবিৰোধীসকলে কৈ আছিলে যে বিদেশী কেতিয়া কালি টোপোলা বান্ধি যাব। যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে বিদেশী উচ্ছেদ কৰিবলগীয়া হ'ল, উচ্ছেদ কৰি আছে, সেই সময়ত কিন্তু বিৰোধী দলপতিৰ নেতাবোৰ বোবা হৈ গ'ল। না উচ্ছেদক সমৰ্থন কৰিব পাৰে, না উচ্ছেদক বিৰোধিতা কৰিব পাৰে। এতিয়া এটা কথা স্পষ্ট, দিনৰ পোহৰত জল জল পটপটকে ওলাই পৰিছে যে কংগ্ৰেছ দলটো দিনৰ পোহৰতে ওলমি থকা এটা দল, যি বাদুলি বুলি মই আখ্যান দিছো। যিটো সময়ত আজি যে কৈছে বোলে বিৰোধী দলপতি বেদব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে কাৰোবাক পুঁজিপতিক সম্পত্তি দিবৰ কাৰণে এইখিনি উচ্ছেদ কৰিছে। মই তেওঁক প্ৰশ্ন কৰিছো, 15 বছৰ কংগ্ৰেছৰ শাসনত থাকোঁতে কাজিৰঙাত অবৈধভাৱে বিদেশীক কোনে সংস্থাপন দিছিলে? গড় হত্যা কাৰ দিনত হৈছিলে? কংগ্ৰেছ চৰকাৰৰ দিনত ডেইলি 2-3টা গড় হত্যা হৈছিলে। লাখে লাখে হাজাৰ হাজাৰ মানুহ আহি কাজিৰঙাখন ঘাঁহ কৰি তুলিছিলে। আজি যে এই উৰিয়াম ঘাটত থকা মানুহখিনি পুৰা আপুনি সোধক, যিখিনি মানুহ যে এতিয়া পলায়ন কৰিছে সেই মানুহখিনি কেতিয়া আহিছিলে? বিজেপি চৰকাৰ দিনত আহিছিলে নে কংগ্ৰেছ চৰকাৰ দিনত আহিছে? বিজেপি চৰকাৰে উচ্ছেদ কেতিয়া কৰিব বুলি প্ৰশ্ন কৰিছিলে বিৰোধী দলপতি সহ বিৰোধীসকলে। যেতিয়াই উচ্ছেদ আৰম্ভ কৰিলে তেওঁলোকে আকৌ এতিয়া উল্টাকে মাতিছে। কংগ্ৰেছ দলটো ন্যায় ভোটেৰে কংগ্ৰেছ দলটো জীয়াই আছে নে ন্যায় প্ৰীতি হৈ আছে কংগ্ৰেছ দলটো? সেইদিনা এজন সাংবাদিকে মিয়াক উচ্ছেদ কৰাৰ কাৰণে অবৈধ বিদেশীক বা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ কাৰণে এজন সাংবাদিকক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে। আৰু আজি আকৌ বিৰোধী দলপতিয়ে কৈছে যে উচ্ছেদ কৰাটো বোলে এইটো বেয়া হৈছে। তেখেতলোকে প্ৰশ্ন কৰে কেতিয়া উচ্ছেদ কৰিব, আৰু উচ্ছেদ কৰিলে তেখেতলোকে কয় যে উচ্ছেদ বন্ধ কৰক। বাদুলি দল, কংগ্ৰেছ দলটো হৈছে এটা বাদুলি দল। বাদুলিয়ে যেনেকৈ দিনৰ পোহৰত একো নেদেখে, ৰাতি এন্ধাৰত দেখে। ৰাতি তেখেতলোকে কিবা এটা চিন্তা কৰি পিনে কথাখিনি কৈ দিয়ে, আৰু ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁলোকে চিন্তা কৰে যে ৰাতি কি কৰিব পালো, দিনত চকু মুদি থাকে। গতিকে স্পষ্ট কথা কৈছো, মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো টাইম ছাত্ৰ সৰ্বত্ৰ সমাজ জিলাৰ পৰা, বেদব্ৰত শইকীয়াৰ দৰে এনেকুৱা মানুহখিনি কথা শুনিব নালাগে। আপাৰ অসমে হওক অল অসমত যিমান উচ্ছেদ কৰিব লাগে উচ্ছেদ কৰক। টাইম ছাত্ৰ আমি লগত আছো। আৰু বেদব্ৰতৰ দৰে মানুহৰ কাৰণে আজি অসমত অসম চৰকাৰে ইমান লাখ লাখ টকা খৰচ কৰি জেচিবি আনি প্ৰশাসনক য'ৰ টকা আনি কিনে ইয়াত উচ্ছেদ কৰিবলৈ বাধ্য হৈছে। গতিকে বেদব্ৰতৰ দৰে মানুহৰ কোনো লেকাম জামানৰ মূল্য নাই।